জুবিন গাৰ্গৰ আছে এজনী কন্যা সন্তান। জীয়েকক লৈ পিতৃ জুবিন গাৰ্গে এটা চিৰসেউজ গান গাইছিল। তাৰ নাম কাজল গাৰ্গ। এই চিৰসেউজ গানটোৰ আঁৰৰ কাজলীজনী এইজনী। কাজলী তোমাৰ চকুৰে চাও নাচাওঁকৈ নাচাবা। ইয়াৰ নামতো জুবিন গাৰ্গৰ আছে ঢেৰ ল'ৰা ছোৱালী। তাৰ মাজৰে জুবিন গাৰ্গৰ আছে এগৰাকী অতিকৈ মৰমৰ কন্যা সন্তানো। তাই জুবিন পাপাকৰ আছিল খুব মৰমৰ। তাইৰ নাম আছিল কাজলী গাৰু। কিন্তু পিতৃ জুবিন গাৰ্গ আৰু মাতৃ গৰিমা গাৰ্গৰ সংস্পৰ্শলৈ অহাৰ পিছত তাইৰ নাম হৈ পৰে কাজলী গাৰ্গ। 2014 চনত জুবিন পাপাকে তাইক দিছিল এক নতুন জীৱন, দিছিল এক নতুন জন্ম। মোক এটা নতুন জীৱন, নতুন জন্ম জুবিন পাপাই দিছিলে মোক। এসময়ত এজাক প্ৰচণ্ড ধুমুহাই জীৱনটো চাৰখাৰ কৰি পেলোৱাৰ সময়তে জুবিন গাৰ্গে এদিন লগ পাইছিল কাজলীক। অকথ্য নিৰ্যাতন সহি থকা কাজলীক তুলনীয়া কন্যা সন্তান হিচাপে লৈ আহিছিল জুবিন গাৰ্গে। মানৱতাহীন এচাম লোকৰ অকথ্য নিৰ্যাতন সহ্য কৰি থকা কাজলীৰ সৈতে খোজ দি জুবিন গাৰ্গ জয়ী হৈছিল আইনী যুঁজতো। পিতৃ জুবিন গাৰ্গে বিভিন্ন মঞ্চতো ৰাইজৰ সৈতে চিনাকি কৰি দিছিল মৰমৰ জীয়েক কাজলী গাৰ্গক। বিগত 10 বছৰে কাজলীৰ অভিভাৱকৰ দায়িত্ব লৈ অহা পিতৃ জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত শোক বিপদ হৈ পৰিছে এতিয়া কাজলী। ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছতে কাজলীক লগ পোৱাৰ কথা আছিল পিতৃ জুবিন গাৰ্গৰ, কিন্তু সেয়া কপালত নাছিল জুবিন গাৰ্গৰ জীয়েক কাজলীৰ। এইদিনাখন যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলো হয়, আপোনালোকৰ ওচৰত থিয় হয়। আৰু তাৰপিছত মোক মানে এডপ্ট কৰি নিজৰ ছোৱালীৰ নিচিনা তাৰ লগত থাকিলে, বহুত দিন থাকিলোঁ। 14 চনৰ পৰা 25th এইটো বছৰলৈকে, এইটো বছৰৰ লাষ্ট জাৰ্ণি আছিলে পাপাৰ। এইটো বছৰে মানে লগ নাপালোঁ, মেছেজটো চলি আছিলে, কিন্তু মানে ভাগ্য নহ'ল মানে লগ পাবলৈ। তাৰ পৰা ছিংগাপুৰৰ পৰা অহাৰ পিছত লগ ধৰিম বুলি কথা বতৰাটো হৈছিলে, কিন্তু কপালত নাছিলে মানে। জুবিন গাৰ্গৰ অতিকৈ আপোন চেপনৰ মঞ্চত এইবাৰ নাথাকিল জুবিন গাৰ্গ। কিন্তু জুবিন গাৰ্গৰ মৰমৰ তুলনীয়া কন্যা সন্তান কাজলীক ৰাইজৰ মাজত চিনাকি কৰাই দিলে ৰাহুল গৌতম শৰ্মাই। তেওঁ হাতখনক শাস্তি দিছিলে আৰু অত্যাচাৰ হোৱা ছোৱালীজনীক নিজৰ বুলি আপোন কৰি লৈছিলে। সেইজনী কাজলীক মই আপোনাৰ লগত চিনাকি কৰাই দিছোঁ। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।